নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি কালিৰ সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাৰে বাৰে কৈছিল বিজেপিত যোগদানৰ পিছৰ পৰা হেনো তেওঁ কোনো বেয়া কাম কৰা নাই। কংগ্ৰেছৰ দিনতহে কৰিব লগা হৈছিল। মানে কংগ্ৰেছৰ দিনৰ কোনটো কেলেংকাৰীত আপুনি জড়িত আছিল? APSC নে লুই বজাৰ কেলেংকাৰী, সাৰদা নে উত্তৰ কাছাৰৰ সেই 1000 কোটি টকীয়া কেলেংকাৰী? বাকী সেয়াও অসমৰ ৰাইজক আপুনি অৱগত কৰক। আপুনিতো সংবাদ মাধ্যমত কৈ আছে আপোনাৰ প্ৰেছ মিটৰ আনকাট দিবলৈ। এই প্ৰেছ মিটৰ আপোনাৰ আনকাট যাওক। আৰু আপুনি কৈছিল আমি কংগ্ৰেছত থাকোঁতে আমাক বাধ্য কৰোৱা হৈছিল। সেই আমি বা আমাক সেই শব্দ দুটাত আৰু কোন কোন জড়িত আছে সেয়াও অসমৰ ৰাইজে জানিব বিচাৰিব। বিজেপিত যোগদান কৰি কেৱল আপুনি ৰত্নাকৰৰ পৰা বাল্মীকি হ'ল নে আৰু কোনোবা ৰত্নাকৰ বাল্মীকি হৈছিল সেয়া আমি জানিব বিচাৰিছোঁ। আৰু এটা কথা ডাঙৰীয়া, জয়ন্ত বৰুৱা, ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ বায়'লজিকেল পৰিণতি হয় নহয় তাতোকৈ ডাঙৰ কথা, তেওঁ এজন অসমীয়া উদ্যমী হিচাপে কেৱল ধন ঘটাতে মনোনিৱেশ নকৰি অসমৰ সমাজ জীৱন, সংস্কৃতি, সাহিত্য, আনকি হেমকোষক জীৱন্ত কৰি ৰখাটো কিছু অৱদান আগবঢ়াইছে। আৰু আপুনি কি কৰিছে? আপোনাৰ পৰিয়ালে কি কৰিছে? আপুনি প্ৰেছ মিটত দুখ কৰি কৈছে বোলে পৰিয়ালৰ বিষয় টানি অনাৰ কাৰণে আপুনি দুখ পাইছে। আপোনালোকেতো বিৰোধী নেতাসকলৰ পত্নী, ল'ৰা ছোৱালীক বিনা কাৰণত টানি অনাত সিদ্ধহস্ত। মানে আপুনি কৰিলে লীলা আৰু আনে সঁচাটো দেখুৱাই দিলেও ধৰি বান্ধি কিলা, এয়াই নহয় জানো?